নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিত থকা 7 নম্বৰ পাঠ বস্তু বিজ্ঞান অধ্যয়ন। এই পাঠৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্ন আছে আমি গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। প্ৰশ্নৰ উত্তৰবোৰ চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। ঠিক যেনেধৰণে লিখিলে তোমালোকে ফুল মাৰ্কছ পাবা, সেম সেনেকৈ প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক লিখি দিয়া হৈছে। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। তোমালোকৰ ক্ৰিয়াকলাপৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন হৈছে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? ইয়াৰ উত্তৰ হ'ব বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। মানুহে বিজ্ঞান শাস্ত্ৰৰ ফলতেই জ্ঞান লাভ কৰি অদ্ভুত কাম কৰিব পাৰিছে। খ নম্বৰটো প্ৰশ্ন তোমালোকৰ বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে? উত্তৰ হ'ব বিজ্ঞানৰ বলত মানুহে ৰেল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে। এতিয়া ষ্টুডেণ্টছ, তোমালোকৰ গ নম্বৰ প্ৰশ্ন হ'ল বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে? ষ্টুডেণ্টছ, তোমালোকে যদিও এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে আগন্তুক দিনত কোনবোৰ পাঠত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই নিশ্চয় আনিম। ধন্যবাদ। ইয়াৰ উত্তৰ হ'ব বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰ মূল কাৰণ জানিব পাৰে। তাৰপিছত কি ঘ নম্বৰটো কি আছে তোমালোকৰ? ঘ নম্বৰ প্ৰশ্ন কি? উদ্গতি পথত কিহে বাধা দিয়ে? ইয়াৰ উত্তৰ হ'ব উদ্গতি পথত কুসংস্কাৰে বাধা দিয়ে। ঙ নম্বৰ প্ৰশ্ন ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে? উত্তৰ হ'ব ধনগুলৈক মানুহে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। তাৰপিছত আছে তোমালোকৰ কোনটো প্ৰশ্ন? 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত কি হ'ব তোমালোকৰ? হাতীয়ে গা লৰালে কি হয় বুলি ভাবে? উত্তৰ হ'ব বিজ্ঞানৰ জ্ঞান নথকা বাবে মানুহে বহুতো অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানি চলে। আন কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। তাৰপিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্ন বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? উত্তৰ হ'ব বিজ্ঞান শিক্ষাৰ পৰা প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ কাৰণসমূহ জনা যায়, বস্তুৰ মূল তত্ত্ব জনা যায়, আৰু তেতিয়া মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে। তোমালোকে এটা কাম কৰিবা, এছামিজ টাইপ কৰোঁতে অটো কাৰেক্টত এনেকুৱা ধৰণৰ কিছুমান স্পেলিং ভুল হৈ আহি যায়, যেনেকৈ আৰুটো তোমালোকে এনেকৈ লিখি ল'বা। এইবোৰ কিন্তু আমি ভুল নকৰোঁ, কিছুমান অটো কাৰেক্টত হৈ যায়। এইবোৰ তোমালোকে আমি ভুল কৰা বুলি নাভাবি তোমালোকে নিজে ঠিক কৰি ল'বা। য'ত ভুল আছে আমি কৈ দি যাম, ঠিক আছে? এইখিনি এডজাষ্ট কৰি ল'বা। তাৰপিছত কি আছে তোমালোকৰ 2 নম্বৰ। 2 নম্বৰত কি আছে তোমালোকৰ? ধনগুলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা। উত্তৰ হ'ব সাধাৰণতে জাবৰ জোঁথৰ জীৱ জন্তুৰ মূল মূত্ৰ আদি পচা বস্তু থকা জিকা ঠাইৰ পৰা এবিধ বাষ্প নিৰ্গত হয়। জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণী দেহৰ পচনৰ ফলত ফচফিন বা মিথেন গেছ উৎপন্ন হয়। দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি হয়, আৰু এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফছফৰাছ ডাইঅক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া তৎক্ষণাত আপুনি জুই জ্বলি উঠে। কোনো মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা ধন বা ধন সোণৰ পৰা ওলোৱা জুই। 3 নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা। উত্তৰ হ'ব আমি বন্ধ ডাঙৰ খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনাৰ পিছত মুহূৰ্ততে আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনিবলৈ পাওঁ।
ইয়া হৈছে প্ৰতিধ্বনি। আমি আমাৰ শব্দ বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে, তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয়। প্ৰতিধ্বনি তোমালোকে গম পাইছা, কিবা এটা খালী ঠাইত বা এটা কোঠাত তোমালোকে যি ক'বা চেম কথাটো আকৌ ঘূৰি আহে যে, হেল্ল' ক'লে এনেকৈ হেল্ল' হেল্ল' কৈ থাকে যে, সেইটো প্ৰতিধ্বনি। মানে চাৰিওপিনে যেতিয়া বন্ধ থাকে আমাৰ চাউণ্ডটো বা আমাৰ শব্দটো ওলাই যাব নোৱাৰে। যেতিয়া ওলাই যাব নোৱাৰে তেতিয়া কি হয়, তোমালোকে শব্দটো ঘূৰি আকৌ আহে, সেইকাৰণে বাৰে বাৰে শুনা পাওঁ আমি। 4 নম্বৰত কি দিছে তোমালোকৰ? 4 নম্বৰত দিছে কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হৈছে? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰ হ'ব, বিজ্ঞান শাস্ত্ৰৰ দ্বাৰাই প্ৰকৃতিৰ ঘটনাবোৰ মূল কাৰণসমূহ জানিব পাৰি, নতুন নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰি। বিজ্ঞানৰ দ্বাৰা জ্ঞান লাভ কৰিয়েই মানুহে ৰেল, জাহাজ, টেলিগ্ৰাফ, ফোনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ যন্ত্ৰ, দূৰবীক্ষণ যন্ত্ৰ, বিভিন্ন প্ৰকাৰৰ বিমান, নানাবিধ ঔষধ, চিকিৎসা পদ্ধতি আদি উলিয়াব পাৰিছে। তেনেকৈ দৈনন্দিন প্ৰকৃতিত ঘটি থকা যেনে বিজুলী, বজ্ৰপাত, ভূমিকম্প, প্ৰতিধ্বনি ইত্যাদি অনেক ঘটনাবোৰ মূল কাৰণ বিচাৰি উলিয়াব পাৰি। যিবোৰ ঘটনা আমি আচৰিত হওঁ বা আনন্দিত হওঁ, সকলোবোৰ কথাৰে প্ৰকৃতিৰ গুপ্ত তথ্য ভেদ কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞান চৰ্চাৰ যোগেদি। সেয়েহে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। এতিয়া আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন। বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে? উত্তৰ হ'ব, বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি টেলিফোনৰ এঠাইৰ শব্দ আন ঠাইলৈ নিব পাৰিছে। শব্দক ধৰি ৰাখি ফোনোগ্ৰাফ, গ্ৰামোফোন, ৰেডিঅ' আদি আৱিষ্কাৰ কৰিব পাৰিছে। 6 নম্বৰ হৈছে তোমালোকৰ কি? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইটো ব্যাখ্যা হ'ব, ব্যাখ্যা কৰা। ব্যাখ্যা কৰিব দিছে। এতিয়া তোমালোকৰ ক নম্বৰ ব্যাখ্যা কি আছে? ক নম্বৰ ব্যাখ্যা হ'ল কুসংস্কাৰ উদ্গতি পথৰ এটা বাধা। এই বাক্যশাৰী বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি লোৱা হৈছে। মানুহৰ মাজত চলি অহা সকলোবোৰ কথাই যে সঁচা নহয়, বিজ্ঞানে তাৰে সঁচা মিছা প্ৰমাণ কৰিব পাৰে। এই কথা ক'বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে। প্ৰাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবোৰকে কুসংস্কাৰ বোলে। এনে ধৰণৰ কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিগত উদ্গতিৰ পথ বাধা দি আহিছে। এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞান বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে, কাৰণ বিজ্ঞানে কুসংস্কাৰ নিৰূপণ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰে। খ নম্বৰ ব্যাখ্যা তোমালোকৰ বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকৰ এক্সামত আহিব পাৰে, তোমালোকে এইটো লিখি ল'বা বহীত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা বস্তুবিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ, তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে। তাৰপিছত কৈছে, বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰোঁ। বিজ্ঞান অধ্যয়নৰ দ্বাৰাই মানুহে নিতৌ নতুন বস্তুসমূহ উদ্ভাৱন কৰিব পাৰিছে। বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ জানিব পাৰি, সেয়েহে তাৰে হাত ধৰি বিজ্ঞানীসকলে নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে। যেনেকৈ মানুহে পথাৰৰ শস্য আনি ভঁৰাল সঞ্চিত কৰি থয়, তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলোবোৰ জ্ঞান সাঁচি থোৱা হয়, মাত্ৰ আমি তাক অধ্যয়ন কৰিলে সেই জ্ঞান লাভ কৰিব পাৰোঁ। তাৰপিছত আছে তোমালোকৰ গ নম্বৰ ব্যাখ্যা, মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল। উত্তৰ হ'ব, উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ সত্যনাথ বৰাদেৱে লিখা বস্তুবিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে। কেৱল বিজ্ঞান চৰ্চাৰ ফলত যে জাতি আজিৰ সভ্যতাৰ সৃষ্টি হৈছে, সেই কথা বুজাবলৈকে লেখকে কথাষাৰ কৈছে। গুহাত বাস কৰা আদিম মানুহে ক্ৰম বিৱৰ্তনৰ বহুতো স্তৰ পাৰ হৈ আজিৰ অৱস্থাত উপনীত
হৈছে যেতিয়া তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো থাপত ভৰি দিলে তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত ভৰি দিলে যেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত থকা তত্ত্ববোৰৰ কাৰণবোৰ জানিব পাৰিলে তেতিয়াৰ পৰাই বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ আৱিষ্কাৰ তথা উদ্ভাৱন কৰিলে আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদানসমূহৰ প্ৰয়োগ অপৰিহাৰ্য সেয়া চিকিৎসা বিভাগ প্ৰতিৰক্ষা বিভাগ শিক্ষা সংস্কৃতি বিভাগ যাতায়াত পৰিবহণ ব্যৱস্থা কৃষি শিল্প দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলোবোৰতে বিজ্ঞান আগবঢ়োৱা আৱিষ্কাৰসমূহৰ প্ৰয়োগ হয় গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱে বিজ্ঞান চৰ্চাৰ ফল এতিয়া আছে তোমালোকৰ ঘ নম্বৰ ব্যাখ্যা সকলোবোৰ কিঞ্চিত কিঞ্চিত হে এটাৰ সমুচিত উত্তৰ হ'ব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকনৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে বিজ্ঞানৰ যে অনেক বিভাগ আছে আৰু আমাৰ সেই সকলোবোৰে সামান্য হ'লেও যে জ্ঞান থকা উচিত সেই কথাষাৰৰ বুজাবলৈকে উক্ত বাক্যশাৰী কি কৰিছে উল্লেখ কৰা হৈছে বিজ্ঞান শাস্ত্ৰৰ পৰিসৰ অতি বহল ইয়াক অধ্যয়ন কৰিবৰ বাবে বিভিন্ন বিভাগত বিভক্ত কৰি লোৱা হৈছে যেনে পদাৰ্থ বিজ্ঞান ৰাসায়নিক বিজ্ঞান জ্যোতিৰ্বিজ্ঞান উদ্ভিদ বিজ্ঞান জীৱ বিজ্ঞান ইত্যাদি বিজ্ঞানৰ ইমানবোৰ বিভাগৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰা কোনো এজন মানুহৰ বাবে সহজ নহয় আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একেজনে একোটা বিষয়ৰ বিজ্ঞান চৰ্চা কৰিছিল কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ হ'লে সকলো বিষয়ৰে অলপ অলপ জ্ঞান থাকিব লাগে এই কথাষাৰকে লেখকে বুজাব বিচাৰিছে এতিয়া তোমালোকৰ 7 নম্বৰত কিছে কি বহলাই লিখাৰ ক নম্বৰ প্ৰশ্ন পাঠৰ আলমত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা উত্তৰ হ'ব পাঠত উল্লেখ কৰিছে যে বহুত চহা মানুহ ধনলৈকে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে কিছুমান মানুহে পৃথিৱীখন এটা হাতীৰ পিঠিত থকা বুলি বিশ্বাস কৰে আৰু ভাবে সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় ইয়াতকৈও গুৰুত্বৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে ইয়াৰে এটা দৃষ্টান্ত হ'ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্ৰথা হ'ল কুপ্ৰথা বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা মিছা ভাল বেয়া ন্যায় অন্যায় বুজিব পাৰি খ নম্বৰ প্ৰশ্নটো হ'ল বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় এই কাৰণে যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তথ্য ভেদ কৰিব পাৰি অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি এতিয়া তোমাৰ 8 নম্বৰত আছে কি 8 নম্বৰত আছে তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা লাগে কি আছে ৰোৱনী ৰজক আনি ৰোৱনী ৰান্ধনী হ'লে হ'ব ৰান্ধজক অনি ৰান্ধনী নাৱৰীয়া নাৱজক অৰিয়া নাৱৰীয়া তাৰপিছত কি আছে মৰমিয়াল মৰম জক ইয়াল মৰমিয়াল পনিয়া পানী জক ইয়া পানিয়া জোনালী জোন জক আলি জোনালী দয়ালু দয়া জক আলু দয়ালু ধাৰুৱা ধাৰ জক উৱা ধাৰুৱা এইখিনিতে তোমালোকৰ পাঠটিৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ হৈ গ'ল আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টি তোমালোকৰ উপকাৰ কৰিব আৰু তোমালোকে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকে কৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাবা তোমালোকৰ স্কুলৰ নাম আৰু তোমাৰ নাম কমেণ্ট কৰি জনাই দিবা ধন্যবাদ